নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ জুলাই মাহৰ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত। গ্ৰহ নক্ষত্ৰৰ স্থান পৰিৱৰ্তনৰ ফলত এই বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই মাহটো অত্যন্ত শুভ হ'ব। ঘৰলৈ আহিব ডাঙৰ শুভ সংকেত। আহক তেনেহ'লে আমি সুন্দৰভাৱে আজিৰ ভিডিঅ'টো সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আজি এই বিশেষ ভিডিঅ'টোৰ যোগেদি আমি জানিম বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আৰু লগতে সঠিক ৰাশিফল সিদ্ধান্ত। আপোনালোকৰ কৰ্ম জীৱনৰ কথা, আৰ্থিক স্থিতিৰ কথা, প্ৰেম পৰিয়ালবৰ্গৰ কথা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা কি প্ৰভাৱ পৰিব সকলো কথা আপোনালোকে সুন্দৰভাৱে জানি ল'ব পাৰিব। সেই গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ একেবাৰে নাপাহৰিব, কাৰণ শেষত এনেকুৱা এটা প্ৰতিকাৰৰ কথা জনাম যিটো প্ৰতিকাৰ আপোনালোকে যদি কৰে তেনেহ'লে গোটেই মাহটো আপোনালোকৰ কাৰণে শুভ আৰু ফলদায়ক হৈ পৰিব। জুলাই মাহটো বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কাৰণে কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ মাহ বুলি ক'ব পৰা যায়। আপোনালোকৰ ৰাশিৰ দশম ভাগত অৰ্থাৎ কৰ্মৰ ভাগত শুক্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকে কৰ্মক্ষেত্ৰত বহুদূৰ আগুৱাই যাব পাৰিব। ইয়াৰ অৰ্থ হৈছে আপুনি কৰ্মক্ষেত্ৰৰ পৰা পৰিশ্ৰমৰ উচিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ জুলাই মাহটোৰ প্ৰথম 10 দিন আপোনালোকৰ বাবে অতি উত্তম আৰু শুভ বুলি মনা গৈছে। যিসকল লোকে দীঘলীয়া দিন ধৰি কিবা চাকৰি বিচাৰি আছে তেওঁলোকৰ কাৰণে বৰ্তমান সময়ত আপোনালোকৰ চাকৰিৰ স্থিতি অনুকূল হৈ পৰিব আৰু লগতে চাকৰিৰ সুখবৰ আহিব পাৰে। চাকৰি সলনি কৰিবলৈ চেষ্টা কৰি থকা লোকসকলৰ কাৰণেও অত্যন্ত শুভ আৰু ফলদায়ক হৈ পৰিব। তেওঁলোকে এই সময়ছোৱাত কোনো ডাঙৰ ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ কাৰ্যালয় বা কৰ্মক্ষেত্ৰত জ্যেষ্ঠ বিষয়াৰ সৈতে সম্পৰ্ক উন্নত হৈ পৰিব। আপুনি আইনৰ লগত জড়িত বা প্ৰশংসনীয় পাত্ৰ হৈ পৰিবলৈ ধৰিব। কিন্তু মনত ৰাখিব ৰাশিৰ অধিপতি মংগল সপ্তম ভাগত স্থিতি হৈ আছে, যাৰ ফলত মাজে সময়ে আপোনালোকৰ খং বৃদ্ধি পাবলৈ ধৰিব পাৰে আৰু অহংকাৰ বৃদ্ধি পাবলৈ ধৰাৰো যোগ দেখিবলৈ পোৱা যাব। গতিকে সহকৰ্মীৰ সৈতে অত্যাৱশ্যকীয় তৰ্ক বিতৰ্কৰ পৰা বিৰত থকাটো দৰকাৰ। ধৈৰ্য ধৰি কাম কৰিলে সফলতা আপোনালোকৰ নিশ্চিত হৈ পৰিব। এতিয়া আমি জানি লওঁ আহক ব্যৱসায়িক বাণিজ্যৰ কথা। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে এই মাহটো মিশ্ৰিত মাহ বুলি ক'ব পৰা যায়। মাহৰ প্ৰথম ভাগত ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সংখ্যা বৃদ্ধি পাবলৈ ধৰিব, বিক্ৰী ভাল হ'বলৈ ধৰিব বা বিক্ৰী ভাল হ'বলৈ ধৰিব। যদি আপুনি আপোনালোকৰ ব্যৱসায় প্ৰসাৰ কৰিব বিচাৰি আছে বা নতুনকৈ কিবা প্ৰচেষ্টা আৰম্ভ কৰিব খুজিছে তেনেহ'লে এই সময়খিনি আপোনালোকৰ কাৰণে ভাল হ'ব। বিশেষকৈ কলা কাপোৰ, লো যন্ত্ৰপাতি বা নিৰ্মাণ কাৰ্যৰ লগত জড়িত ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে বহু বেছি লাভজনক বুলি ক'ব পৰা যায়। কিন্তু এটা ডাঙৰ সাৱধান বাণী আপোনালোকে মনত ৰাখিব লাগিব। যদি আপোনালোকে অংশীদাৰী ব্যৱসায় হিচাপে কৰিছে বা অংশীদাৰী ব্যৱসায় কৰিছে বা পাৰ্টনাৰশ্বিপত যদি আপোনালোকে ব্যৱসায় কৰিছে তেনেহ'লে মাহৰ শেষৰ ফাললৈ অৰ্থাৎ 20 জুনৰ পিছত আপোনালোকৰ পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত সৰু সুৰা মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। গতিকে নতুন চুক্তি বা লেনদেন কৰাৰ সময়ত নথি পত্ৰসমূহ ভালকৈ চকু ফুৰাই ল'বলৈ একেবাৰে নাপাহৰিব। কাৰোবাৰ ওপৰত অন্ধবিশ্বাস কৰি আপোনালোকে কাৰোবাক টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সহায় কৰাটো উচিত নহ'ব আৰু কিবা ক্ষেত্ৰত যদি আপোনালোকে নিজেও টকা পইচা লেনদেন কৰিবলগীয়া হয় তেনে ক্ষেত্ৰতো খুব সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। পইচা পাতিৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়, কিন্তু পইচাৰ অবিহনে আপোনালোকে জীৱন চলোৱাটো অকণমান কঠিনতা আহি পৰিব। সেই গতিকে জুলাই মাহটো বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কাৰণে আৰ্থিক স্থিতি কেনেকুৱা হ'ব আমি সুন্দৰভাৱে জানি লওঁ আহক। গ্ৰহৰ অৱস্থানৰ অনুসৰি এই মাহত আপোনালোকৰ উপাৰ্জনৰ পথ মুকলি হৈ পৰিব। পুৰণি লাগি থকা ধনো আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হ'ব। নৱম ভাগত বৃহস্পতি শুভ দৃষ্টিৰ বাবে ভাগ্যই আপোনাক বহু সহায় কৰিব আৰু অৰ্থ আপোনালোকৰ ঘৰত জমা হ'বলৈ ধৰিব। কিন্তু ইয়াৰ সমান্তৰালভাৱে আপোনালোকৰ অষ্টম ভাগত সূৰ্য আৰু বুধৰ জ্যোতিৰ বাবে আপোনালোকৰ অপ্ৰত্যাশিত খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। হঠাতে ঘৰত কোনো সামগ্ৰী বেয়া হৈ পৰিব পাৰে, চিকিৎসালয়ত খৰচ বৃদ্ধি পাব পাৰে বা কোনো বিলাসী বস্তু ক্ৰয় কৰাৰ নামত আপোনালোকৰ পকেট খালী হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। গতিকে মাহৰ আৰম্ভণিতে আপোনালোকে বাজেটৰ প্ৰতি লক্ষ্য ৰাখিব। লটাৰী বা শ্বেয়াৰ মাৰ্কেট বা কোনো ধৰণৰ ছ'চিয়েল পদ্ধতিৰ লগত ধন
ঘটাৰ ক্ষেত্ৰত অকণমান সাৱধানতা অৱলম্বন কৰিব। ডাঙৰ আৰ্থিক লেনদেনৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। বিনিয়োগ কৰিবলৈ ক্ষেত্ৰত আপোনালোকে যদি কিবা দীঘলীয়া পৰিকল্পনা কৰি থৈছে সেই পৰিকল্পনাও আপোনালোকৰ ফলপ্ৰসূ হৈ পৰা দেখিবলৈ পোৱা যাব। প্ৰথমতে আমি পৰিয়ালবৰ্গৰ কথা জানি লওঁ আহক। ধৰ্মাধিপতি বৃহস্পতিৰ কৃপাৰ ফলত পৰিয়ালবৰ্গৰ কোনো ধৰ্মীয় অনুষ্ঠান বা শুভ কাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। পিতৃ মাতৃৰ স্বাস্থ্য ভালে থাকিব আৰু আপুনিও আপোনাৰ পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। পৰিয়ালৰ সৈতে কোনো তীৰ্থযাত্ৰাৰ ভ্ৰমণৰ সুন্দৰ সুযোগ আপোনালোকৰ জীৱনলৈ নামি অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কিন্তু প্ৰেম আৰু বৈবাহিক জীৱনত কথা ক'বলৈ গ'লে আপোনালোকৰ অলপ সংঘাত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কাৰণ সপ্তম ভাগত মংগলে স্থিতি কৰাৰ ফলত পতি পত্নীৰ মাজত খং বা অহংকাৰ সঘনাই অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সৰু কথাক লৈ ডাঙৰ কাজিয়া হোৱাৰ সম্ভাৱনা আছে। গতিকে সংগীৰ লগত গুৰুত্ব দিয়াটো আপোনালোকৰ কাৰণে দৰকাৰ আৰু তেওঁৰ অনুভূতিত সন্মান দিবলৈ চেষ্টা কৰিব। আপুনি ব্যৱহাৰ কৰাৰ কথাই আপোনালোকক ঘৰ পৰিয়ালৰ ক্ষেত্ৰত কণ্ডল সৃষ্টি কৰোৱাৰ সম্ভাৱনা থাকি যাব পাৰে। প্ৰেমৰ কথা ক'বলৈ হ'লে এই মাহটো প্ৰেমৰ প্ৰথম ভাগটো বৰ সুন্দৰ হিচাপে পাৰ হ'ব, কিন্তু মাহৰ শেষৰ ফাললৈ সৰু সুৰা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাবগৈ পাৰে। সেইকাৰণে আপোনালোকে প্ৰেমৰ ক্ষেত্ৰতো কথা বতৰা কওঁতে খুব সাৱধানতা আৰু শৃংখলাবদ্ধ হ'বলৈ চেষ্টা কৰিব। এতিয়া আমি জানি লওঁ হওক স্বাস্থ্যৰ কথা আৰু একেবাৰে শেষত আমি জানিম বিশেষ উপায়ৰ কথা, যি উপায় কৰিলে আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হৈ পৰিব। অত্যাধিক কামৰ চাপে আপোনালোকৰ মূৰ বিষ, পেটৰ অশান্তি আৰু লগতে আপোনালোকৰ সমস্যা সৃষ্টি কৰাব পাৰে। ইয়াৰ উপৰিও পেটৰ সমস্যাই বা লিভাৰৰ সমস্যাই আপোনালোকে কষ্ট পাব পাৰে। সেই গতিকে অকণমান সাৱধানতা অৱলম্বন কৰক। বাহিৰৰ মছলাজাতীয় খাদ্য পৰিত্যাগ কৰাটোৱে আপোনালোকৰ বাবে দৰকাৰ আৰু পৰ্যাপ্ত পৰিমাণে আপোনালোকে পানী খাবলৈ চেষ্টা কৰক। বাহন চলোৱাৰ ক্ষেত্ৰতো আপোনালোকে সতৰ্কতা অৱলম্বন কৰি চলিলে এই মাহটো ভাল হ'ব। এতিয়া আমি জানি লওঁ আহক এই মাহৰ বিশেষ উপায়ৰ কথা। এই জুলাই মাহটোৰ অধিক শুভ আৰু অধিক আনন্দময় হ'বলৈ কাৰণে আপোনালোকে কিছুমান সৰু উপায় ঘৰতে কৰিব পাৰিব। প্ৰতি মঙ্গলবাৰে হনুমান চালিচা আপোনালোকে পাঠ কৰক আৰু হনুমান মন্দিৰত ৰঙা ফুল আপোনালোকে অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ খং নিৰন্তন হ'ব আৰু নিগেটিভ শক্তি ঘৰৰ পৰা দূৰ হৈ পৰা দেখিবলৈ পোৱা যাব। 2 নম্বৰটো, কোনো গুৰুত্বপূৰ্ণ কাম বা চুক্তিৰ বাবে আপোনালোকে মাহৰ 8 জুলাইৰ পৰা 22 জুলাইৰ ভিতৰৰ তাৰিখটো অন্তৰ্ভুক্ত কৰি ল'ব। তাৰ বাহিৰত নকৰাটোৱেই মংগলময়। মাহৰ একেবাৰে প্ৰথম ভাগতো আপোনালোকে নকৰিব, একেবাৰে শেষৰ ভাগতো নকৰিব। 8 জুলাইৰ পৰা 22 জুলাইৰ ভিতৰৰ সময়খিনি অত্যন্ত শুভ আৰু ফলদায়ক সময় বুলি ক'ব পৰা যায়। এই সময়ৰ ভিতৰত যিকোনো শুভ কাম আপোনালোকে কৰিলে ভাল ফল নিশ্চিতভাৱে পাব আৰু ভাল ফল আশা কৰিব পৰা যায়। আশা কৰিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই জুলাই মাহটো আপোনালোকৰ সুখ সমৃদ্ধি কঢ়িয়াই আনক। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। আৰু যদি আপোনালোকে কিবা বুজি নাপালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই দিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।